90% মানুহে সহযোগিতা কৰিছে কাৰণ সেই অঞ্চলটোত এই উচ্ছেদৰ পিছত তাত যদি আমি উদ্যোগীকৰণ কৰিব পাৰোঁ সমগ্ৰ বিলাসীপাৰা চাপৰ অঞ্চলৰ ৰাইজ উপকৃত হ'ব। 90% ৰাইজে সেইকাৰণে নিজে আঁতৰি গৈছে। 10% ৰাইজৰ মাজত সদায় অলপ থাকেই, কিন্তু মই ভাবোঁ যে ইমান ডাঙৰ কথা নহয়, অলপ চলপ গণ্ডগোল হয়, কিন্তু মোৰ দৃষ্টিত শান্তিপূৰ্ণভাৱে এভিকশ্যন পাৰ হৈ গৈছে আৰু এইটো খুব ডাঙৰ এভিকশ্যন আছিল, প্ৰায় 4000 বিঘা মাটি। সেইকাৰণে অলপ চলপ গণ্ডগোল হ'ব বুলি আমি আশাও কৰি আছিলোঁ। 90% মানুহে সহযোগিতা কৰিছে কাৰণ সেই অঞ্চলটোত এই উচ্ছেদৰ পিছত তাত যদি আমি উদ্যোগীকৰণ কৰিব পাৰোঁ সমগ্ৰ বিলাসীপাৰা চাপৰ অঞ্চলৰ ৰাইজ উপকৃত হ'ব। 90% ৰাইজে সেইকাৰণে নিজে আঁতৰি গৈছে। 10% ৰাইজৰ মাজত সদায় অলপ থাকেই, কিন্তু মই ভাবোঁ যে ইমান ডাঙৰ কথা নহয়, অলপ চলপ গণ্ডগোল হয়, কিন্তু মোৰ দৃষ্টিত শান্তিপূৰ্ণভাৱে এভিকশ্যন পাৰ হৈ গৈছে আৰু এইটো খুব ডাঙৰ এভিকশ্যন আছিল, প্ৰায় 4000 বিঘা মাটি। সেইকাৰণে অলপ চলপ গণ্ডগোল হ'ব বুলি আমি আশাও কৰি আছিলোঁ। 90% মানুহে সহযোগিতা কৰিছে কাৰণ সেই অঞ্চলটোত এই উচ্ছেদৰ পিছত তাত যদি আমি উদ্যোগীকৰণ কৰিব পাৰোঁ সমগ্ৰ বিলাসীপাৰা চাপৰ অঞ্চলৰ ৰাইজ উপকৃত হ'ব। 90% ৰাইজে সেইকাৰণে নিজে আঁতৰি গৈছে। 10% ৰাইজৰ মাজত সদায় অলপ থাকেই, কিন্তু মই ভাবোঁ যে ইমান ডাঙৰ কথা নহয়, অলপ চলপ গণ্ডগোল হয়, কিন্তু মোৰ দৃষ্টিত শান্তিপূৰ্ণভাৱে এভিকশ্যন পাৰ হৈ গৈছে আৰু এইটো খুব ডাঙৰ এভিকশ্যন আছিল, প্ৰায় 4000 বিঘা মাটি। সেইকাৰণে অলপ চলপ গণ্ডগোল হ'ব বুলি আমি আশাও কৰি আছিলোঁ। 90% মানুহে সহযোগিতা কৰিছে কাৰণ সেই অঞ্চলটোত এই উচ্ছেদৰ পিছত তাত যদি আমি উদ্যোগীকৰণ কৰিব পাৰোঁ সমগ্ৰ বিলাসীপাৰা চাপৰ অঞ্চলৰ ৰাইজ উপকৃত হ'ব। 90% ৰাইজে সেইকাৰণে নিজে আঁতৰি গৈছে। 10% ৰাইজৰ মাজত সদায় অলপ থাকেই, কিন্তু মই ভাবোঁ যে ইমান ডাঙৰ কথা নহয়, অলপ চলপ গণ্ডগোল হয়, কিন্তু মোৰ দৃষ্টিত শান্তিপূৰ্ণভাৱে এভিকশ্যন পাৰ হৈ গৈছে আৰু এইটো খুব ডাঙৰ এভিকশ্যন আছিল, প্ৰায় 4000 বিঘা মাটি। সেইকাৰণে অলপ চলপ গণ্ডগোল হ'ব বুলি আমি আশাও কৰি আছিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।